হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মাইণ্ড মেপ এডুকেশ্যনলৈ মই স্বাগতম জনালোঁ। এতিয়া প্ৰথম কথাটো হ'ল যে ন'টিফিকেশ্যনৰ দিন যিমানে কাষ চাপি আহিছে সিমানে আমালৈ এছপাইৰেণ্টসকলৰ কুৱেৰিজ বহুত বেছি আহিছিলে। বহুতে ফোন কৰিছিলে, বহুতে টেক্সট কৰি আছে, এতিয়াও কৰে। আৰু মেইনলি মূল কথাটো হ'ল যে প্ৰিলিমছৰ বহুখিনি ক্ষেত্ৰত তেওঁলোকে কিবা এটা বুজি পোৱা নাই বা কিবা অলপ গাইডেঞ্চ লাগে, কিবা অলপ ডাইৰেকশ্যনলেছ হৈ আছে, গতিকে সেই ক্ষেত্ৰত সহায় লাগে। এতিয়া ইয়াত প্ৰব্লেমটো কি হৈছে, এৰাইজ হৈছে যে সকলোকে আমি কিন্তু টাইমটো দিবলৈ সুবিধাটো পোৱা নাই। এতিয়া বহুখিনি এছপাইৰেণ্টক কিছুমানৰ লগত 2-3 ঘণ্টাও মই নিজে কথা পাতি দিছোঁ ফোনত, কিন্তু কিছুমান এছপাইৰেণ্টক মই হোৱাটছএপ টেক্সটটোৰ ৰিপ্লাইটো দিবলৈও সময় হোৱা নাই। ঠিক আছে, গতিকে এটা কথা ভাবিলোঁ, যিহেতু প্ৰায়খিনি ক্ষেত্ৰত এই যিখিনি গাইডেঞ্চখিনি প্ৰয়োজন হয় কিছুমান এটা ইউনিভাৰ্চেলাইজ কৰি আমি যদি এটা গাইডেঞ্চ প্ৰগ্ৰেম লঞ্চ কৰোঁ তেতিয়া সকলো এছপাইৰেণ্টৰ সুবিধা হ'ব। দেয়াৰফৰ উই মাইণ্ড মেপ এডুকেশ্যন ইজ কণ্ডাক্টিং এ কমপ্লিট গাইডেঞ্চ ছিৰিজ অন প্ৰিলিমছ। এইটো আজিৰ ভিডিঅ'টোৰ পৰাই ষ্টাৰ্ট হ'ব, ছেশ্যনটোৰ পৰা। এইটো ইউটিউবত হ'ব এণ্ড ইট উইল বি ফ্ৰী অফ কষ্ট। ঠিক আছে, এতিয়া গাইডেঞ্চ ছিৰিজটো আনিবৰ কাৰণে মোৰতো কিবা ক্ৰেডিবিলিটি থাকিব লাগিব প্ৰিলিমছৰ ক্ষেত্ৰত। নাও হোৱাট আৰ মাই ক্ৰেডিবিলিটিজ? মাই ক্ৰেডিবিলিটিজ আৰ ডেট I have cleared 2023, 2024, 2025 এই তিনিওটা বৰ্ষৰ প্ৰিলিমছ মই ক্লিয়াৰ কৰিছোঁ উইথ 100+ মাৰ্কছ। ঠিক আছে, এইটো হৈছে মোৰ ক্ৰেডিবিলিটি। এতিয়া এই ক্ষেত্ৰত মই নিজকে মাষ্টাৰ বুলি ক'ব নাযাওঁ প্ৰিলিমছৰ ক্ষেত্ৰত, কাৰণ এতিয়াও শিকিবলৈ বহুত বেছি বাকী আছে। ঠিক আছে, কিন্তু যিখিনি শিকিছোঁ, যিখিনি প্ৰেক্টিকেলিটিছ আৰু যিখিনি বস্তু আমাৰ মিছগাইডেঞ্চ হৈ আছে বৰ্তমান সময়ত, সেই বস্তুখিনিৰ ওপৰতে আমি কথা পাতিম। আৰু এই কথাবোৰ পাতি আপোনালোকেও যাতে ইয়াৰ পৰা উপকৃত হ'ব পাৰে, সেইটোৱে থাকিব মোৰ মূল লক্ষ্য। এতিয়া প্ৰথম কথাটো হ'ল প্ৰিলিমছ ইজ দ্য ফাৰ্ষ্ট ষ্টেজ অফ APSC এক্সামিনেশ্যন। এতিয়া গোটেই APSC এক্সামিনেশ্যনটো এটা 1 বছৰীয়া দীঘল প্ৰচেছ। ঠিক আছে, তাত 3টা ষ্টেজেছ থাকে: প্ৰিলিমছ, মেইনছ আৰু ইণ্টাৰভিউ। আৰু প্ৰিলিমছটো হৈছে ফাৰ্ষ্ট ষ্টেজ অফ দ্য APSC এক্সামিনেশ্যন। প্ৰিলিমছত 2খন পেপাৰ থাকিব। ঠিক আছে, 2খন পেপাৰ থাকিব। ওৱান উইল বি GS আৰু সেইখন জেনেৰেল ষ্টাডিজ থাকিব। তাত পলিটি, হিষ্ট্ৰী, ইকনমি, আছাম, কাৰেণ্ট এফেয়াৰ্ছ সেইবোৰ টপিক থাকিব। আৰু এখন থাকিব GS2, এইখনক সহজ ভাষাত CSAT, চিভিল ছাৰ্ভিচ এপ্টিটিউড টেষ্ট বুলিও কয়। ইয়াত ৰিজনিং, মেথছ আৰু ইংলিছ কম্প্ৰিহেনশ্যন থাকিব। আজি আমি মূলতঃ যিখন GS1 পেপাৰ হয়, জেনেৰেল ষ্টাডিজৰ ছাবজেক্টখিনি আছে, সেইখনৰ ওপৰতে আমাৰ মেইন ষ্ট্ৰেটেজিটো হ'ব। ঠিক আছে, এতিয়া প্ৰিলিমছৰ আমি যদি চাওঁ ডিফিকাল্টি লেভেলটোক চালে 2টা স্কুল অফ থট বা 2 ধৰণৰ এছপাইৰেণ্ট পোৱা যায়। এটা থাকিব এছপাইৰেণ্ট। ঠিক আছে, এছপাইৰেণ্টসকলৰ কাৰণে প্ৰিলিমছটো সদায় ইজি হ'ব। তেওঁলোকে ক'ব এই পঢ়াই নাছিলোঁ, ঠিক আছে, অকণমান দুদিনমান আগতে চাই গৈছোঁ কিন্তু ক্লিয়াৰ কৰি গৈছোঁ। আৰু এটা ধৰণৰ এছপাইৰেণ্ট থাকিব যিসকলৰ কাৰণে প্ৰিলিমছটো মডাৰেট হ'ব। ঠিক আছে, ডিফিকাল্ট কিছু ক্ষেত্ৰত 2-এটা কুৱেশ্যন হ'ব, কিন্তু সকলোখিনি নহয়, মডাৰেট ধৰণৰ হ'ব। আৰু তেওঁলোকৰ অলপ নম্বৰৰ কাৰণে, ঠিক আছে, সেই অলপ নম্বৰটো কি 20, 30 সিমান নম্বৰৰ কাৰণে তেওঁলোকে এইটো ক্ৰেক কৰিব পৰা নাই। আৰু এনেকুৱা নহয় দেই, মডাৰেট যিসকল মডাৰেট তেওঁলোকে ফিল কৰিছে প্ৰিলিমছৰ পেপাৰখন বা কুৱেশ্যনখন, তেওঁলোকে এনেকুৱা ধৰণৰ নহয় যে তেওঁলোক হাৰ্ড ৱৰ্কিং এছপাইৰেণ্ট নহয়। তেওঁলোকে ঠিকমতে সময়মতে পঢ়া শুনা কৰিছে। তেওঁলোকে ইভেন বহু ক্ষেত্ৰত এই যিসকল এছপাইৰেণ্ট হয় তেওঁলোকতকৈ কমহে পঢ়া শুনা কৰিছে, কিন্তু ষ্টিল তেওঁলোকে এইটো ডিফিকাল্ট পাইছে। এতিয়া কথাটো হ'ল, যিসকল এছপাইৰেণ্ট থাকে এওঁলোকে প্ৰিলিমছৰ গেমটো যিটো হয় ন, সেই প্ৰিলিমছৰ গেমটো অলৰেডি তেওঁলোকে ক্ৰেক কৰিছে। যে কি কৰিব লাগে সেইটো বহুতে ক্ৰেক কৰিছে। আৰু বহুত এছপাইৰেণ্ট এনেকুৱা আছে যিয়ে আজিলৈকে এক্সামো ক্লিয়াৰ কৰিছে, কিন্তু সঁচা কথা কিন্তু নকয়, মিছাকৈ কৈ দিয়ে কিছুমান কথা। ঠিক আছে, সেই ক্ৰেডিবিলিটিটো বহুতে সেইটো দিব নিবিচাৰে, কেলৈ নাজানো, কিন্তু বহুতে সেই সঁচা কথাখিনি নকয়। আমিও দেখি বহুতৰ হাঁহি উঠে যে এনেকৈও কৰে জানো প্ৰিপেৰেশ্যন। কিন্তু এতিয়া মডাৰেট যিসকলে ফিল কৰি আছে পেপাৰখন বা সেই ডিফিকাল্টি লেভেলটো, তেওঁলোকৰ ক্ষেত্ৰত কি হয়, তেওঁলোকে হাৰ্ড ৱৰ্কটো কৰে, কিন্তু তেওঁলোকে সেইটো বহু ক্ষেত্ৰত মিছগাইড হৈ থাকে বুলিও মই ভাবোঁ। ঠিক আছে, মিছগাইড হৈ থাকে বা তেওঁলোকৰ যিসমূহ তেওঁলোকে পঢ়ে সেই বস্তুখিনি কিন্তু প্ৰয়োজনীয় নহয়। চ' তেনেকুৱা অপ্ৰয়োজনীয় বস্তু তেওঁলোকে বহুত বেছি পঢ়ে। সেইকাৰণে কি হয়, একচুৱেলি ডিফিকাল্ট নহয়, ডিফিকাল্ট হোতা নেহি হে, হাম খুদ বনাতে হে প্ৰিলিমছ এক্সামিনেশ্যন কো। গতিকে মূল কথাটো হৈছে সেইটো। আৰু এতিয়া আমাৰ এই পিছৰ পৰ্যায়ৰ ভিডিঅ'টোত সেইটো কথা হ'ব যে আমি কেনেকৈ ইয়াক অলপ ইজি কৰিব পাৰোঁ আমাৰ কাৰণে, যাতে প্ৰিলিমছ এক্সামিনেশ্যনটোলৈ আমাৰ ভয় নালাগে, প্ৰিলিমছটো দিবলৈ আমাৰ এক্সাইটমেণ্টটো লাগি থাকে যে বঢ়িয়াকৈ আমি প্ৰিলিমছ দিম, প্ৰিলিমছৰ পিছত আমি মেইনছ লিখিম। গতিকে আমি ভয়টোক এক্সাইটমেণ্টলৈ বদলাব লাগিব। ঠিক আছে, গতিকে তাৰ বাবে আমাক এটা এপ্ৰ'চৰ প্ৰয়োজন, আৰু সেই এপ্ৰ'চটো হৈছে এইটো। এপ্ৰ'চটো একেবাৰে সাধাৰণ এপ্ৰ'চ হয়। এই এপ্ৰ'চটো অকল ময়ে ইউজ নকৰোঁ বা মোৰ লগৰসকলে ইউজ নকৰে, এইটো UPSC টপাৰসকলেও এইটো ইউজ কৰে। আৰু এইটো ওৱান অফ দ্য চাইণ্টিফিকেলি প্ৰুভেন এপ্ৰ'চ হয়। নাও হোৱাট ইজ দ্য এপ্ৰ'চ বা সেই আমাৰ ষ্ট্ৰেটেজিটো কি হয় যে ৰিড, টেষ্ট এণ্ড ৰিপিট। প্ৰিলিমছত এইটো সকলোতকৈ উপযোগী এপ্ৰ'চ। এতিয়া ৰিডত কি হ'ব, ৰিড হৈছে যিখিনি বুকিছ নলেজখিনি বা যিখিনি আপুনি কিতাপ পত্ৰখিনি পঢ়িছে বা কিবা কোচিং লৈছে যদি তাৰ মেটেৰিয়েল পঢ়িছে। তাৰপিছত কি হ'ব,
টেষ্ট, সেই বস্তুখিনি আপুনি যিখিনি পঢ়িলে সেইখিনি টেষ্ট কৰিলে, যে টেষ্ট কৰিলে কি হ'ব, প্ৰেক্টিকেলিটিটো মনলৈ আহিব। এতিয়া প্ৰিলিমছ এক্সামিনেশ্যনত আপুনি 24 ঘণ্টাৰ লাগিলে 24 ঘণ্টাই পঢ়ক, ডাজন্ট মেটাৰ, যদি আপুনি টেষ্টটোত বা সেই পেপাৰখনত প্ৰিলিমছৰ দিনটোত পাৰফৰ্ম কৰিব নোৱাৰে, গতিকে সেইটো কাৰণে টেষ্টটো দিব লাগিব। তাৰপিছত ৰিপিট মানে কি হয়, ৰিপিট মানে ৰিভাইজিং নহয়, কিন্তু ৰিপিট মানে হৈছে আপোনাৰ যিবোৰ টেষ্ট দি পেলাই দেখিছে যে যিবোৰ গেপ থাকি গৈছে, সেই গেপবোৰ ফিল কৰিব লাগিব। এতিয়া আপুনি আমি সৰু উদাহৰণ লৈছোঁ, ঠিক আছে, আমি উদাহৰণ লৈছোঁ আহোমছ, ঠিক আছে, অসম হিষ্ট্ৰীৰ আহোমসকলৰ কথা আমি পঢ়িলোঁ, আমি কিতাপত পঢ়িলোঁ, এনি কিতাপ, এছ.এল. বৰুৱা হওক বা শৈলেন বৈশ্য হওক, বা আমি ইভেন আহোমৰ বিষয়ে যি আছে কোচিং মেটেৰিয়েল বা কিবাৰ পৰা পঢ়িলোঁ। তাৰপিছত আমি কি কৰিলোঁ, টেষ্ট দিলোঁ, ঠিক আছে, এভেইলেবল টেষ্ট দিলোঁ, আৰু তাত দেখিলোঁ যে বোলে মোৰ কি হয়, বোলে মোৰ আহোম ৰজাসকলৰ বোলে যিখিনি টাইম নাম হয়, সেই নামসমূহ কিন্তু মোৰ ভালকৈ বোলে ক্লিয়াৰ হোৱা নাই, ঠিক আছে, বা মোৰ বোলে মোৱামৰীয়া ৰেবিলিয়নৰ মোৰ ডেটসমূহ মনলৈ অহা নাই, গতিকে সেইটো কি হ'ল, সেইটো হৈছে আপোনাৰ গেপ। সেই গেপটো আপুনি ফিলিং কৰিব লাগিব নেক্সট পৰ্যায়ত, পঢ়িলে, টেষ্ট দিলে, তাৰপৰা সেইটো যিখিনি গেপ থাকিলে সেইখিনি ফিল কৰিলে, তাৰপিছত আকৌ বেলেগ এটা ছাবজেক্ট উঠালে, পঢ়িলে, টেষ্ট দিলে, ৰিপিট কৰিলে, মানে এটাৰ পিছত এটা তেনেকৈ আপুনি পৰ্যায়ক্ৰমে কৰি গৈ থাকিলে, আৰু এইটো এটা চাইণ্টিফিক এপ্ৰ'চ হয়, আৰু এইমতে আপুনি কাম কৰিলে সফলতাটো আপোনাৰ প্ৰিলিমছ এক্সামিনেশ্যনত অহাৰ চান্সটো বাঢ়িব। এতিয়া আমি ফাৰ্ষ্ট প্ৰচেছটোলৈ আহিলোঁ, ৰিড, ঠিক আছে, পঢ়া। এতিয়া ইয়াত সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে হোৱাট টু ষ্টাডি এণ্ড হোৱাট নট টু ষ্টাডি। এইটো এটা লাখটকীয়া প্ৰশ্ন, ঠিক আছে, আমি কি পঢ়িব লাগে, কি পঢ়িব নালাগে। চ' ইয়াত এটা এনেকুৱা ধৰণৰ থিয়ৰী আছে, থিয়ৰীটো হ'ল যে প্ৰিলিমছত বোলে গোটেই পৃথিৱীখনৰ বেলিটোৰ তলৰ আণ্ডাৰ দ্য ছান বোলে সকলোবোৰ সুধিব পাৰে, ঠিক আছে, আণ্ডাৰ দ্য ছান সকলোবোৰ সুধিব লাগে, সেইকাৰণে উই হেভ টু বি প্ৰিপেয়াৰ্ড। আৰু এইটো সেইসকলেহে কয় যিসকলে হয়তো নিজে আজিলৈকে এক্সামটো দিয়ে পোৱা নাই, বা দিলেও ক্ৰেক কৰি পোৱা নাই। মই এতিয়া কাকোৱে এইটোৰ জৰিয়তে ইনচাল্ট কৰিব খোজা নাই, কিন্তু এই বস্তুটো নথকা নহয়, আছে, মই নিজেও সেইটো ফেচ কৰিছোঁ। মোক এনেকুৱা মানুহে মানে কৈছে যে যেতিয়া প্ৰথম প্ৰিপেয়াৰ কৰিছিলোঁ একো জনা নাছিলোঁ এই বিষয়ে, অকল মোৰ ইণ্টাৰনেটটোৱে মোৰ সাৰথি আছিলে, ঠিক আছে, তেতিয়া বহুতে কৈছে প্ৰিলিমছ এক্সামিনেশ্যনটো বোলে এনেকুৱা এইবোৰ জানিব লাগিব, ইমানবোৰ জানিব লাগিব, তেতিয়া মই ভয়ে খাইছিলোঁ প্ৰথমবাৰত। কিন্তু পিছত যেতিয়া নিজে গম পালোঁ যে হোৱাট টু ষ্টাডিত আমি বহুত বেছি কম পঢ়িব লাগে, ঠিক আছে, ল' এমাউণ্টৰ ৰিচোৰ্চেছ পঢ়িব লাগে, আৰু হোৱাট নট টু ষ্টাডিত আমি কিন্তু বহুত বেছি হাই এমাউণ্ট অফ ৰিচোৰ্চেছ এভইড কৰিব লাগে, ঠিক আছে, কথাটো সেইটো ধৰণৰ। ইয়াত আৰু এটা ফিলচফি আছে, কোনোবা এজন IAS অফিচাৰে দিছিলে, ঠিক আছে, KISS ছামথিং, কিপ ইট চিম্পল টাইপ অফ তেনেকুৱা এপ্ৰ'চ, তেনেকুৱা এটা আছিলে। চ' চিম্পলকৈ আমি ৰাখিব লাগে, বৰ বেছি ডিফিকাল্ট কৰিব নালাগে। এইটোক আমি মই এটা হেৰি এটা বনাইছোঁ, এইটোৰ জৰিয়তে আপোনালোকক বুজাবলৈ চেষ্টা কৰিম যে কি কৰিব লাগে, কি কৰিব নালাগে। ফাৰ্ষ্ট অফ অল, প্ৰিলিমছ এক্সামিনেশ্যনৰ কাৰণে কিছুমান পচন্দিদা ছাবজেক্টছ আছে APSCৰ, ঠিক আছে, APSCৰ কিছুমান পচন্দিদা ছাবজেক্ট আছে, UPSCৰ অকণমান বেলেগ আছে, APSCৰ অকণমান বেলেগ। মই যিটো দেখিছোঁ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ, ট্ৰেণ্ডবোৰ আমি এনালাইজ কৰি পেলাই। চ' ফাৰ্ষ্ট অফ অল, পচন্দিদা ছাবজেক্টছ কি হয়, এছপাৰেণ্ট এজনৰ এই ক্ষেত্ৰত হ'ব লাগিব। প্ৰথমটো হৈছে অসম হ'ব লাগিব মষ্ট পচন্দিদা ছাবজেক্টছ, ঠিক আছে। অসমৰ পৰা লাষ্ট হেৰিয়তো প্ৰিলিমছতো 35 কুৱেশ্যন আহিছে, আৰু 35+ কুৱেশ্যন আহিছে, আৰু এইটো লিখাই আছে, ন'টিফিকেশ্যনটোত লিখাই থাকে যে 30 to 35% কুৱেশ্যন উইল বি কাম ফ্ৰম আছাম, গতিকে আছাম আপোনালোকে ভালকৈ ক্লিয়াৰ কৰিব লাগিব। দেন আহিলে পলিটি, ঠিক আছে, পলিটি এনেকুৱা ধৰণৰ বস্তু প্ৰিলিমছ এক্সামিনেশ্যনত যে পলিটিৰ পৰা 15টা কুৱেশ্যন আহিবই আহিব, আৰু পলিটিৰ কাৰণে একদম একমাত্ৰ চ'ৰ্চ হৈছে লক্ষ্মীকান্ত, বেলেগ চ'ৰ্চো আপোনালোকে ল'ব পাৰে, কিন্তু লক্ষ্মীকান্ত ইজ দ্য মষ্ট ক্ৰেডিবল চ'ৰ্চ, ঠিক আছে। দেন মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কথাই কৈছোঁ মই, কিন্তু অল অভাৰ হিষ্ট্ৰীৰ কথা কোৱা নাই, এনচেণ্ট বা মেডিভেল হিষ্ট্ৰী নহয়, মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰী বুলি ক'লে মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীটো আমাৰ মেইনলি ষ্টাৰ্ট হৈছে 1857 চনৰ চিপাহী বিদ্ৰোহৰ পৰা। এই ক্ষেত্ৰত অবভিয়াছলি বেলেগ হিষ্ট্ৰীয়ানৰ বেলেগ মতামত থাকিব পাৰে, কিন্তু 1857 পৰা আপুনি যদি প্ৰিপেয়াৰ কৰে ডেট উইল বি এনাফ। তাৰপিছত আহিলে ইকনমিত মেইনলি কি বস্তু হয়, যিখিনিতো কাৰেণ্ট এফেয়াৰ্ছৰ বস্তু আছে, স্কিম এণ্ড অল, সেইখিনি বস্তুটো আপোনালোকে কৰিবই লাগিব, কিন্তু যিখিনি ক'ৰ ইকনমি অলপ বস্তু থাকে, এই ক'ৰ ইকনমি বস্তু মানে কি হয়, মেইনলি মানি, ঠিক আছে, মানি, বেংকিং, ফাইনেন্সিয়েল ইনষ্টিটিউশ্যনছ, আৰু যিখিনি আমাৰ ক'ৰ বস্তু যে GDP, GNP, GVP, এইবোৰৰ ডেফিনেশ্যন এণ্ড অল, এইখিনি বস্তু, আৰু মেইনলি দুটা বস্তু আহিলে বাজেট আৰু ইকনমিক ছাৰ্ভে। ইকনমিৰ এইকেইটা বস্তু আপুনি প্ৰিপেয়াৰ কৰিব লাগিব ভালকৈ। আৰু ইকনমিৰ কাৰণে আপোনালোকে এটা মই ওৱান শ্বট চলিউশ্যন দি দিব পাৰোঁ, পিছত অবভিয়াছলি এইবোৰ চিন্তা কৰিব নালাগে, প্ৰতিটো ছাবজেক্টৰ আমি এই গাইডেন্স প্ৰগ্ৰেমটোত প্ৰতিটো ছাবজেক্টৰ কাৰণে বেলেগ আমি এপ্ৰ'চ বা ষ্ট্ৰেটেজি লৈ আহিম। বাট ইকনমিত অভাৰঅল যদি আপুনি কৰিব পাৰে, মৃণাল পেটেল ছাৰৰ ইকনমি আপোনালোকে নোটছ চাব পাৰে,
সেইবোৰ ফ্ৰীলি এভেইলেবল, অকণমান ইণ্টাৰনেটত খুচুৰা খুচৰি কৰিলে পাই যাব, একো পইচা পাতি দি কিনিব নালাগে। ঠিক আছে, তাৰপিছত আহিলে কাৰেণ্ট এফেয়াৰ্ছ। এগেইন মষ্ট ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ। হয়, ইমান বেছি ইম্পৰ্টেণ্ট নহয় যে আপুনি কাৰেণ্ট এফেয়াৰ্ছত বছৰটোৰ 400 ঘণ্টা দি দিলে, ডেইলি পঢ়ি আছে প্ৰিপেয়াৰ, সিমান বেছি ইম্পৰ্টেণ্ট নহয়, কিন্তু ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ইম্পৰ্টেণ্ট হয়, আৰু তাৰ কাৰণে আপুনি এটা এপ্ৰ'চ এটা লৈ, ষ্ট্ৰেটেজি এটা লৈ প্ৰিপেয়াৰ কৰিব লাগিব। এগেইন আই উইল কণ্ডাক্ট ছেছনছ অন কাৰেণ্ট এফেয়াৰ্ছ অলছ'। ঠিক আছে, এইকেইটা হ'ল আমাৰ পচন্দিদা ছাবজেক্টছ, মানে এইকেইটা ছাবজেক্টক আপোনালোকে বুকুৰ একদম ওচৰত ৰাখিব লাগিব। ঠিক আছে, এই কিতাপকেইখন, এইকেইটা ছাবজেক্টৰ কিতাপকেইখন একদম নিজৰ ওচৰত ৰাখিব লাগিব। আৰু কেইটামান ছাবজেক্ট আছে ডেট ইজ বেঞ্চিং ছাবজেক্টছ। বেঞ্চিং ছাবজেক্ট মানে কি, যে অপশ্যন হিচাপে আপুনি ৰাখিছে। বেঞ্চিং এটা জেনজি টাৰ্ম হয়, মই যিমান দূৰ জানো, অপশ্যন হিচাপে আপুনি ৰাখিছে। এতিয়া এইকেইটা ছাবজেক্ট এনেকুৱা নহয় কিন্তু দেই, আপোনালোকে একেবাৰে নপঢ়িবই, মই নপঢ়িবলৈ কোৱা নাই, কিন্তু ফাৰ্ষ্ট অফ অল যেতিয়া আপুনি এইকেইটা ছাবজেক্ট আপুনি ভালকৈ ক্লিয়াৰ কৰি ল'লে, এইকেইটা ছাবজেক্টৰ লগত নিজৰ ৰিলেশ্যনশ্বিপটো ঠিক কৰি ল'লে, তাৰপিছত এইকেইটা বেঞ্চিং ছাবজেক্টকেইটালৈ যোৱাটো বেছি ভাল হ'ব। কাৰণ কথাটো কেলৈ মই কৈছোঁ, এটা কথা হ'ল ইয়াৰ কিছুমান ছাবজেক্টত ROI মানে ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট বহুত কম হয়। আপুনি যিমান টাইম দিব, আপুনি যদি 100 ঘণ্টা দিয়ে, তাৰ পৰা এটা কুৱেশ্যন আহে, সেইটোৰ কি লাভ থাকিলে। আৰু কিছুমান ছাবজেক্ট আছে অকণমান ডিফিকাল্ট হয় কিছুমান মানে ষ্টুডেণ্টৰ কাৰণে। উদাহৰণ হিচাপে ছায়েন্স এণ্ড টেকন'লজিটো কি হয়, ছায়েন্স এণ্ড টেকন'লজি যদি আমি চাওঁ, কাৰেণ্ট এফেয়াৰ্ছখিনি বাদ দি ফিজিক্সৰ কুৱেশ্যন আহিছে। এতিয়া যিসকল আৰ্টছৰ ষ্টুডেণ্ট হয়, ঠিক আছে, তেওঁলোকৰ কাৰণে ছায়েন্স এণ্ড টেকন'লজি কুৱেশ্যনবোৰ অলপ টান হয় মানে কি হয়, বুজি পাবলৈ টান হয় সেই কনচেপ্টবোৰ। আপুনি এতিয়া যদি ফিজিক্স, NCERT ফিজিক্স পঢ়ি থাকিবলৈ লাগে, আপুনি জানো এজন আৰ্টছৰ ষ্টুডেণ্ট হিচাপে পাৰিব? মই নিজেই মেট্ৰিক পৰীক্ষাতটো মানে ভাল নম্বৰে পাইছিলোঁ ছায়েন্সত, কিন্তু ষ্টিল যেতিয়া বহিলোঁ বোলো কৰোঁ বুলি, তেতিয়া দেখিছোঁ যে এইবোৰ টান হয়। গতিকে আই হেভ ডিচাইডেড যে এইখিনি নকৰোঁ, কাৰেণ্ট এফেয়াৰ্ছতে থাকোঁ আবদ্ধ। কিন্তু এইটো ক্ষেত্ৰত কিন্তু যিসকল ছায়েন্সৰ ষ্টুডেণ্ট আছে, তেওঁলোকে আকৌ এই ছাবজেক্টকেইটা এইকেইটা ইজি পাব পাৰে। এতিয়া কি হ'ব, যিসকলে 11-12ত ছায়েন্স পঢ়ি থৈছে, তেওঁলোকে যদি NCERT কেইখন ওপৰে ওপৰে অলপ চাই যায়, তেওঁলোকৰ কাৰণে এইকেইটা সুবিধাজনক হ'ব। সেই 2-3টা যিকেইটা কুৱেশ্যন আহিব, ভালকৈ স্ক'ৰ কৰিব পাৰিব। গতিকে এই বেঞ্চিং ছাবজেক্টকেইটা আপোনালোকে নিজৰ সুবিধা মতে ঠিক কৰি ল'ব পাৰিব, নিজৰ বেকগ্ৰাউণ্ডটো মতে। দেন আহিলে আৰ্ট এণ্ড কালচাৰ। ইয়াত যিটো UPSCৰ কাৰণে যেতিয়া প্ৰিপেৰেশ্যন কৰোঁতে এখন কিতাপ আছে ন, নীতিন সিংঘানিয়াৰ নিচিনা, সেই তেনেকুৱা ডাঙৰ কিতাপ মই নাভাবোঁ ইমান বেছি পঢ়াৰ প্ৰয়োজন আছে। ইয়াত আপোনালোকে মেইনলি আছাম চেণ্ট্ৰিক কৰি বস্তুখিনি পঢ়িলে ভাল। আছামততো কভাৰ কৰিবই লাগিব আৰ্ট এণ্ড কালচাৰখিনি, আছামৰ যিখিনি বা অসমৰ আৰ্ট এণ্ড কালচাৰ হয়। বাকী যিখিনি অভাৰঅল আৰ্ট এণ্ড কালচাৰ, সেইখিনিৰ কাৰণে এটা বঢ়িয়া কিতাপ আছিলে NCERTৰ ফাইন আৰ্টৰ কিতাপ আছে। ঠিক আছে, আপোনালোকে এইবোৰ NCERT.NRC.in ৱেবছাইট এটা আছে, তাত পাই যাব। এইবোৰ কিতাপ তেনেকৈ কৰিব পাৰে। কিন্তু অবভিয়াছলি এই ছাবজেক্টটো সকলোতকৈ ভাল হ'ব যে আপুনি নিজৰ ফেভৰেট ছাবজেক্টকেইটা বা সেই যিকেইটা ক'ৰ ছাবজেক্ট হয়, সেইকেইটা কৰাৰ পিছত কৰিছে। কাৰণ এইটো ছাবজেক্টৰ এগেইন ROIটো যিটো হয় বহুত কম হয়। দেন এনচাইণ্ট আৰু মিডিয়েভেল হিষ্ট্ৰী। এনচাইণ্ট আৰু মিডিয়েভেল হিষ্ট্ৰীত কথাটো কি হ'ল যে এগেইন এনচাইণ্ট হিষ্ট্ৰীত এনেকুৱা কিছুমান বস্তু আছে যে বহুত বেছি টাইম ল'ব, কিন্তু কুৱেশ্যন আপোনালোকৰ আহিব মেক্সিমাম 2টা কুৱেশ্যন আহিব। ঠিক আছে, আৰু কেতিয়াবা এনেকুৱা হ'ব পাৰে যে আপুনি যিখিনি পঢ়িলে তাৰ পৰা নাহিলে। গতিকে আমি এইখিনি বস্তু পিছতহে পঢ়িব লাগিব, যেতিয়া আমি আমাৰ এই ক'ৰ ছাবজেক্টখিনি আমি ফিনিছ কৰি দিওঁ। তাৰপিছত মিডিয়েভেল হিষ্ট্ৰী, মই নিজেই যদি মোৰ পাৰ্চনেল অপিনিয়ন ল'বলৈ যাওঁ, আই উইল চে এভৰিৱান যে স্কিপ মিডিয়েভেল হিষ্ট্ৰী। কাৰণ কথাটো এনেকুৱা ধৰণৰ, মিডিয়েভেল হিষ্ট্ৰী যিটো ট্ৰেণ্ড হয়, সেইটো একেবাৰে বৰ্তমান পয়া লগা ট্ৰেণ্ড। ইমান কুৱেশ্যন নুসুধে, সুধিলেও মানে ক'ৰ পৰা সোধে আপুনি কুৱেশ্যনটো কমেই ধৰিব নোৱাৰে। তাতকৈ বেষ্ট হ'ব যে আপুনি এনেকুৱা কিবা এটা ছাবজেক্ট এনেকুৱা ষ্ট্ৰং কৰক যে ইয়াৰ পৰা যিকেইটা কুৱেশ্যন আহে তাৰ 99% কুৱেশ্যন আপুনি ছল্ভ কৰিব পাৰে। ঠিক আছে, গতিকে সেইটোৱে তেনেকুৱা ধৰণৰ মূল কথাটো। অবভিয়াছলি আপোনালোকে স্কিপ কৰিব পৰা নালাগে। যিসকলে ফাৰ্ষ্ট টাইম এছপায়াৰ্ড হয় তেওঁলোকে ভয়ে খাব, এনেকৈ কৈ দিছোঁ স্কিপ কৰিবলৈ বুলি। কিন্তু এইকেইটা পিছত ক্লিয়াৰ কৰিব, এই ছাবজেক্টবোৰ পিছত কৰিব। প্ৰথমতে আপোনালোকে ক'ৰ ছাবজেক্টকেইটা ক্লিয়াৰ কৰিব লাগিব। তাৰপিছত এনভাইৰমেণ্টৰ কথাটো কি হ'ল, UPSCত কিন্তু এনভাইৰমেণ্টৰ বহুত বেছি ইম্পৰ্টেঞ্চ আছে। কাৰণ যিটো ইণ্ডিয়ান ফৰেষ্ট ছাৰ্ভিচ, তাৰ প্ৰিলিমছটো একেলগে হয়, কিন্তু APSCত একেলগে নহয়। গতিকে এনভাইৰমেণ্টৰ সিমান ৱেইটেজ নাথাকে, কিন্তু এনভাইৰমেণ্টৰ ৱেইটেজটো থাকে ক'ত, কাৰেণ্ট এফেয়াৰ্ছত থাকে। এতিয়া কাৰেণ্ট এফেয়াৰ্ছটো অলপমান বেলেগ হৈ যাব ছাবজেক্টটো, যিটো আমি ক'ৰত ৰাখিছোঁ অলৰেডি। আমি ক'ৰত ৰাখিছোঁ কাৰেণ্ট এফেয়াৰ্ছটো। ঠিক আছে, এতিয়া ইয়াত এনভাইৰমেণ্টৰ কোনবোৰ বস্তু আমি পিছতো পঢ়িলে হ'ব। প্ৰথমতে ইমান মানে টাইম যদি নাই, ইমান কৰাৰ প্ৰয়োজন নাই। সেইখিনি হৈছে থিয়ৰিখিনি। এনভাইৰমেণ্টৰ কিছুমান আছে বহুত বেছি থিয়ৰিটিকেল কিছুমান বস্তু আছে, পুৰণা কিছুমান ডেটা চেটা আছে, ইনফৰ্মেশ্যন আছে, মানে যিবোৰ আমাৰ বুক থাকে ন, কিতাপ থাকে শংকৰ IAS টাইপৰ, মানে সিমান বেছি ডিপলি পঢ়াৰ মই নাভাবোঁ যে প্ৰয়োজন আছে প্ৰিলিমছৰ কাৰণে। মষ্টলি APSCত এনভাইৰমেণ্টৰ বস্তুখিনি কাৰেণ্ট এফেয়াৰ্ছ দি হৈ যায়। আৰু ঠিক আছে, আৰু বহু ক্ষেত্ৰত কমন চেন্স লগায়ো এনভাইৰমেণ্টৰ সেই কুৱেশ্যনবোৰ ছল্ভ কৰিব পাৰি।
তাৰপৰা জিঅ'গ্ৰাফিত আপোনালোকে জিঅ'গ্ৰাফী একেবাৰে এৰিব নালাগে, ইণ্ডিয়ান জিঅ'গ্ৰাফী ইজ ভেৰি মাছ ইম্পৰ্টেণ্ট, ঠিক আছে। আৰু জিঅ'গ্ৰাফীৰ মানে বস্তুটো কি হয়, জিঅ'গ্ৰাফীৰ যিবোৰ কাৰেণ্ট এফেয়াৰ্ছত বস্তুখিনি চলি আছে সাম্প্ৰতিক সময়ত, সেই তাৰ পৰাই বস্তুখিনি সোধা হয়। কিন্তু জিঅ'গ্ৰাফী যিবোৰ থিয়ৰিটিকেল এছপেক্ট হয়, বহুত বেছি আছে থিয়ৰিটিকেল এছপেক্ট কিছুমান, মানে মেইনছৰ কাৰণেতো সেইবোৰ ইজি হৈ যায়, কিন্তু প্ৰিলিমছৰ কাৰণে যদি আমি একদম এটা বস্তু ক্লিয়াৰ কৰি পঢ়োঁ, বহুত বেছি ডাঙৰ এটা ভাষ্ট কিবা হৈ যায়গৈ। গতিকে সেইখিনি বস্তু আপুনি পিছতো কৰিব পাৰিব, মানে বেঞ্চিং ছাবজেক্ট হিচাপে ৰাখিব পাৰে। চ' ক'ৰ আইডিয়াটো কি হয় যে এই যে ছাবজেক্টকেইটা আছে, অসমৰ পৰা আপোনাৰ মই দেখাই দিছোঁ, অসমৰ পৰা 35টা কুৱেশ্যন আহি গ'ল, ঠিক আছে। পলিটিৰ পৰা 15টা কুৱেশ্যন আহি গ'ল, 15টাতকৈ বেছি আহে বাৰু। ইকনমিৰ পৰা 7-8টা কুৱেশ্যন আহি গ'ল, ঠিক আছে। মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ পৰা আমি ধৰিলোঁ 3-4টা কুৱেশ্যন ধৰিলোঁ, কিন্তু মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপোনাৰ বেলেগ বেলেগ টাইপৰ কুৱেশ্যনবোৰ ছল্ভ কৰোঁতে কিন্তু ই ইনডাইৰেক্টলি হেল্প কৰিব যদি আপোনাৰ মডাৰ্ণ ইণ্ডিয়ান হিষ্ট্ৰীৰ কাহিনীখিনি ক্লিয়াৰ আছে, ঠিক আছে। গতিকে আমি 10টামান কুৱেশ্যন ইয়াৰ পৰা তেনেকৈ ধৰিব পাৰোঁ। কাৰেণ্ট এফেয়াৰ্ছো আমি ধৰিলোঁ 20টাৰ পৰা 25টা কুৱেশ্যন। চ' এনেকৈ চালে প্ৰায় 70টামান কুৱেশ্যন এইখিনি ছাবজেক্টৰ পৰাই আহি আছে। গতিকে যিখিনি ছাবজেক্টৰ পৰা 70টামান কুৱেশ্যন আহি আছে আৰু গোটেই এক্সামটো ক্লিয়াৰ কৰিবৰ কাৰণে আপুনি যদি 100 মাৰ্কছৰ ওচৰা ওচৰি পায়, আপুনি জেনেৰেল মানে কেণ্ডিডেট হয়, বেলেগ যদি হয়তো আপুনি 10 কমাই গৈ থাকক, OBCৰ কাৰণে 90 কৰক, ঠিক আছে, তেনেকৈ কমাই গৈ থাকক। যদি 100 নম্বৰ পাই আপোনাৰ ক্লিয়াৰ হৈ আছে, তাত আপোনাৰ 70টা মানে ইয়াৰ পৰা আহি আছে, মানে কি হ'ব যে 140 মাৰ্কছ, আৰু 70টাৰ যদি আপোনাৰ 15টামান ভুলো হয়, 55মান শুদ্ধ হয়, আপোনাৰ 100 মাৰ্কছ ইজিলি আহি আছে। গতিকে এইখিনি যেতিয়া আপুনি ফাৰ্ষ্ট ক্লিয়াৰ কৰিব, এই ছাবজেক্টখিনি, আপোনাৰ এক্সামটো ক্লিয়াৰ কৰাৰ চান্সেছটো বাঢ়ি যাব। অল ৰাইট, নাও কামিং টু দ্য নেক্সট থিং ইজ দিছ টেষ্ট। আমি টেষ্ট কৰিব লাগিব নহয় পঢ়াৰ পিছত। এটা টেষ্ট কৰিবৰ কাৰণে মূল কথাটো কি হ'ল যে আমি যেতিয়া বস্তুটো টেষ্ট কৰিম, এটা কথা মই আগতে ডিছকাছ কৰিছোঁ যে আমাৰ যিখিনি উইকনেছেছ আছে সেইখিনি আমি গম পাম। টেষ্ট কৰাৰ কাৰণে প্ৰথম বস্তুটো হ'ল আমাৰ ফাৰ্ষ্ট প্ৰিয়ৰিটি হ'ব লাগিব প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন, ঠিক আছে। পূৰ্বৱৰ্তী যিখিনি আমাৰ পেপাৰ আছে, কাকত আছে, তাৰ যিখিনি প্ৰশ্নখিনি হয় সেইখিনি আমি চাব লাগিব। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন এনেকুৱা ধৰণৰ হয় যে মে হো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ মুজে নেহি কৰা তো হৈ যায়গা বুৰা চিটুৱেশ্যনছ, ঠিক আছে। গতিকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন কৰিবই লাগিব, নকৰিলে মানে এনেকুৱা হ'ব, আপুনি পেপাৰখনে আপোনাৰ GS1 পেপাৰখনে আপোনাক এনেকৈ ভয় খুৱাব পিছত আহি পেলাই পৰীক্ষাত, ঠিক আছে। গতিকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি কৰিবই লাগিব। এতিয়া প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আপুনি কি কৰিব, সেইটোতো এটা ইম্পৰ্টেণ্ট কথা। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন মই যিটো নিজে মানে হেৰি কৰোঁ, এপ্ৰ'চটো হৈছে যে APSCৰ পুৰণা যিবোৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন আছিলে সেইবোৰ কৰি বৰ এটা বিশেষ লাভ নহ'ব, কাৰণ কুৱেশ্যনবোৰ ডাইৰেক্ট ADIত যেনেকৈ কুৱেশ্যন আহিছে তেনেকুৱা সুধিছে। গতিকে যিটো নতুন ষ্টাইলৰ কুৱেশ্যন যেতিয়াৰ পৰা ষ্টাৰ্ট হৈছে, ডেট উড বি আপুনি লাষ্ট 3টা ইয়েৰৰ কুৱেশ্যনবোৰ আপোনালোকে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ ডাউনলোড কৰি ল'ব APSC ৱেবছাইটৰ পৰা, আৰু সেইখিনি ডিছকাছ কৰিবলৈ চাব। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনত সকলোতকৈ ইম্পৰ্টেণ্ট বস্তুটো কি হ'ল যে UPSCৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনবোৰ, UPSCৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ কাৰণে কি কৰিব, আপোনালোকে এখন বুক লৈ ল'ব, 27-28 years of PYQ বুলি কিতাপ থাকে। একো পাব্লিকেশ্যনৰ নাম নকওঁ, দিশা পাব্লিকেশ্যন আছে, অৰিহন্ত আছে, তেনেকুৱা কিবা আছে, কোনোবা এখন লৈ ল'ব, তাত এক্সপ্লেনেশ্যন কৰা থাকে। সেইখিনি আপুনি ডেইলি 10টা-20টাকৈ পঢ়িবলৈ বা কৰিবলৈ চেষ্টা কৰি যাওক, তাৰ পৰা বহুত লাভ হ'ব। তাৰপিছত প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনখিনি কৰাৰ পিছত ইউ হেভ টু গিভ টেষ্ট ছিৰিজ, ঠিক আছে। টেষ্ট ছিৰিজত কি হ'ব, আপুনি ৰিয়েল টাইম আপোনাৰ সেই বস্তুখিনি গম পাব যে ক'ত আপোনাৰ ষ্ট্ৰেংথ আছে, ক'ত উইকনেছ আছে, ক'ত আপোনাৰ কোনবোৰ ছাবজেক্টত একুৰেচি বেছি ভাল হয়, ঠিক আছে। এতিয়া টেষ্ট ছিৰিজৰ ক্ষেত্ৰত আমি কিন্তু আপোনাক অলপ হেল্প কৰিব পাৰোঁ। হেল্পটো এনেকুৱা ধৰণৰ যে আমাৰ এটা টেষ্ট ছিৰিজ আছে, অনুশীলন বুলি আমাৰ টেষ্ট ছিৰিজ, এইটো 20 ফেব্ৰুৱাৰীৰ পৰা 20 ফেব্ৰুৱাৰীৰ পৰা এইটো ষ্টাৰ্ট হ'ব। আৰু এই টেষ্ট ছিৰিজটোৰ মূল কথাটো হ'ল যে ইয়াত 10টা ফুল লেংথ টেষ্ট থাকিব, 7টা থাকিব GS পেপাৰ, যিটো আমাৰ জেনেৰেল APSC যেনেকৈ পেপাৰখন হয়, আৰু 3খন কমপ্লিট আছাম বেছ পেপাৰ থাকিব। আৰু এই টেষ্টটো কি হৈছে, প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনৰ এনালিচিছৰ ভিত্তিত এই টেষ্ট ছিৰিজটো মানে প্ৰিপেয়াৰ কৰা হৈছে। এণ্ড আপুনি যদি এই সম্পৰ্কে জানিব বিচাৰে, এইকেইটাক মানে হোৱাটছএপ নম্বৰত আপুনি টেক্সট কৰিব পাৰে বা এইকেইটা নম্বৰত আপুনি ফোনো কৰিব পাৰে, ঠিক আছে। 8135918443 912733387042। এতিয়া এই টেষ্ট ছিৰিজটোৰ মূল কথাটো হ'ল যে ইট ইজ ভেৰি অথেণ্টিক। এতিয়া টেষ্ট ছিৰিজটো কথাটো কি হয় যে এইটো মানে আছে যে আপোনাৰ টেষ্ট ছিৰিজটো বনাইছে কোনে, সেইটো বহুত বেছি মেটাৰ কৰে। এতিয়া এই টেষ্ট ছিৰিজটো মই আৰু গৌৰৱ ছাৰে মিলি আমি নিজ হাতে বনোৱা, ঠিক আছে, আমি নিজ হাতে বনোৱা লাগি। আৰু এই টেষ্ট ছিৰিজটো অথেণ্টিক এইটো কাৰণে কৈছোঁ যে আমি নিজে যিখিনি, এটাটো হ'ল যে এক্সাম ক্লিয়াৰ কৰি থৈছোঁ 4-5 বাৰ প্ৰিলিমছ এক্সামিনেশ্যন বঢ়িয়াকৈ, আৰু সেইখিনিত আমি যিটো বস্তু দেখিছোঁ যে ফেচ কৰিছোঁ, সেই বস্তুটোৰ পৰা যাতে উপকৃত হয় পৰীক্ষাৰ্থী, সেইমতে কৰা হৈছে। আৰু ইট ইজ ভেৰি প্ৰেক্টিকেল। এই টেষ্ট ছিৰিজটো এনেকুৱা ধৰণৰ প্ৰেক্টিকেল হয় যে আপুনি ইয়াত বহুত বেছি নম্বৰ নাপায়। যোৱাবাৰ আমি বহুত এছপাৰেণ্টৰ লগত কথা পাতিছোঁ যিখিনি প্ৰিলিমছ ক্লিয়াৰ কৰিছিলে, তেওঁলোকে কৈছিলে যে আমি ইমান বেছি নম্বৰ নাপাওঁ, আমি ইমান কম নম্বৰ নাপাওঁ, কিন্তু এই টেষ্ট ছিৰিজটোৰ পৰা আমাৰ উপকৃত হয়। এতিয়া সেই মানে এই গোটেই বস্তুখিনি অভিয়াছলি টেষ্ট ছিৰিজৰ বস্তুখিনিলৈ মই নেক্সট এটা ভিডিঅ' আনিমেই, টেষ্ট ছিৰিজ আমি কেনেকৈ কি কৰিব লাগে, কাৰণ টেষ্ট ছিৰিজটো দিব লাগিব নহয় 2-3টামান, এটা দিলেতো নহ'ব। গতিকে সেইখিনিলৈ মই
ছেশ্যনছ আনিম পিছত, তাত আমি বিতংভাৱে ডিছকাছ কৰিম। যদি আপুনি এই টেষ্ট চিৰিজটো জইন কৰিব বিচাৰে এইকেইটা নম্বৰত আপুনি কণ্টেক্ট কৰিব, ঠিক আছে। আজি আমাৰ মেইন বস্তুটো GSৰ সেই ষ্ট্ৰেটেজিটোলৈ আমি মানে ৰাখোঁ। তাৰপিছত আহিলে আমাৰ থাৰ্ড বস্তুটো হৈছে ডেট ইজ ৰিপিট, ঠিক আছে। এতিয়া ৰিপিট মানে কি হয়, ৰিপিট মানে আপুনি কৰিব লাগিব স্পেচ ৰিপিটেশ্যন কৰিব লাগিব, সেই গেপখিনি ফিল কৰিব লাগিব ন। সেই গেপখিনি ফিল কৰিবলৈ আপুনি এটা স্পেচ ৰিপিটেশ্যন মানে এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে বস্তুখিনি পঢ়ি থাকিব লাগিব, ঠিক আছে। এনেকুৱা নহয় যে মই আজি বোলে পলিটি পঢ়িলোঁ তাৰপৰা একদম বোলে পৰীক্ষাৰ আগতহে পঢ়িম, ন। তেনেকুৱা কৰিলে আপুনি গোটেইখিনি বস্তু পাহৰি যাব। এটা আমাৰ ফৰগেটিং কাৰ্ভ বুলি আছে। আমি কিবা এটা বস্তু যে পঢ়োঁ, আমি পঢ়াৰ প্ৰায় একদিনৰ পিছতে তাৰ 60% বস্তু আমি পাহৰি থাকোঁ। তাৰপিছত 7 দিন নে কিমানৰ পিছত তাৰ মাত্ৰ 10% বস্তুহে মনত থাকেগৈ, ঠিক আছে। গতিকে আপুনি সেইকাৰণে স্পেচ ৰিপিটেশ্যন এটা কৰি থাকিব লাগিব, এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে ৰিপিট কৰি থাকিব লাগিব। এইটো আপোনালোকে নিজৰ মতে কৰি ল'ব, কিন্তু মোৰ যদি ছাজেশ্যন মানে উইকলি ৰিভিজন ইজ বেষ্ট। আপুনি উইক মতে, মাহটোত আমাৰ কেইটা উইক থাকে, 4টা উইক থাকে। আপুনি এটা টাইম টেবুল বনাই ল'লে, কেলেণ্ডাৰ এখন বনাই যে মই এইকেইটা সপ্তাহত এইকেইটা ছাবজেক্ট ৰিপিট কৰিম, ঠিক আছে। তাৰপিছত এই বস্তুটো আমি চাওঁ। এই বস্তুটো হৈছে কি হয় যে জিতনা ভি ট্ৰাই কৰ লো কুছ না কুছটো ছুটেগাহি। চ' কথাটো কি হ'ল যে আপুনি প্ৰিলিমছৰ এক্সামিনেশ্যনটোত একদম লাষ্ট মমেণ্টলৈকে যদি থাকে, লাষ্ট মমেণ্টত পৰীক্ষা দিয়া আগদিনাখনিলৈকে যদি মানে হয়, দেখিব যে কিছুমান বস্তু নতুন নতুন ওলাই আহি আছে। আপুনি মানে হেৰিয়ে নহ'ব যে এইবোৰ বস্তুনো ক'ৰ পৰা ওলাইছে। চ' আই হেভ গিভেন 3 প্ৰিলিমছ টিল ডেট, ঠিক আছে। আৰু মই লাষ্ট প্ৰিলিমছ দিওঁতে সেইটো বস্তু দেখিছোঁ, মানে নিজে সেই বস্তুটো ফিল হয় যে এইবোৰ বস্তু নতুন নতুননো ক'ৰ পৰা ওলাই আছে। গতিকে সেইবোৰ ক্ষেত্ৰত আপুনি এইটো কৰিলে নহ'ব যে মোৰ এইটো থাকি গ'ল, এইটো পঢ়িবলৈ থাকি গ'ল মোৰ, সেই বুলি মানে আপুনি ভয়, ঠিক আছে, এনজাইটি হ'লে নহ'ব, বা ফিয়াৰিং অফ মিছিং আউট হৈ পেলাই বোলে নতুন বস্তু এটা মই পঢ়ি দিওঁ 2 দিনমান আছে, সেইবোৰ কৰিলে নহ'ব। বা বোলে মোৰ আকৌ ইগ'ত লৈ লয় বহুতে, ঠিক আছে। ইগ'ত এনেকৈ লৈ লয় যে মোৰ লগৰজনে দেখোন প্ৰিলিমছত 150 পাই আছে, ময়ো জোৰ দিওঁ তাতকৈ মই বেছি মাৰ্কছ পাম প্ৰিলিমছৰ টেষ্টত, ঠিক আছে। সেইবোৰ মানে নল'ব। প্ৰিলিমছ ইজ আল্টিমেটলি, প্ৰিলিমছটো হৈছে এটা এক্সামটো কোৱালিফাই। আপুনি প্ৰিলিমছ এক্সামিনেশ্যনত 200ৰ ভিতৰত 200 পাওক, আপোনাক APSছে নকয় বাবা তোকে মই ACSৰ ৰেংক 1টো দি দিওঁ, সেইবোৰ নহয়, লাভ নাই। প্ৰিলিমছত জাষ্ট কোৱালিফাই কৰক, 100 মাৰ্কছ হেৰি কৰি পেলাই মেইনছত যিমান আছে জোৰ মেইনছত লগাওক, আৰু মেইনছত যেতিয়াই জোৰ লগাব তাৰ ৰিজাল্ট আপুনি পাব ফাইনেল লিষ্টত। গতিকে মূল কথাটো সেইটোৱে হ'ল, প্ৰিলিমছত 2টা বস্তু থাকি যাবই, সেইবোৰলৈ একো ভয় কৰিব নালাগে। আপুনি সেইকাৰণে যিকেইটা আপোনাৰ মই ক'লোঁ নহয় পচন্দিদা যিকেইটা ছাবজেক্ট বা যিকেইটা আমাৰ ক'ৰ ছাবজেক্ট, ঠিক আছে, পচন্দিদা ছাবজেক্ট বা ক'ৰ ছাবজেক্ট, যিকেইটাৰ পৰা 70টা কুৱেশ্যন আপোনালোকৰ আহে, সেইকেইটা ছাবজেক্ট ইমান ষ্ট্ৰং বনাওক যে আপুনি প্ৰিলিমছত একদম কনফিডেণ্টলি আগৰাতি ফষ্টি মাৰি শুই পেলাই পিছৰাতি প্ৰিলিমছ দি ফালি থৈ আহিব পাৰে প্ৰিলিমছ, ঠিক আছে। গতিকে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ, যথেষ্ট অলপ দীঘলো হৈ গ'ল। আমি নেক্সট আমাৰ ভিডিঅ'সমূহ লৈ আনিম প্ৰিলিমছৰ ওপৰতে। আমাৰ এই ছিৰিজটো কণ্টিনিউ থাকিব। গতিকে সকলোৱে যিসকলে শেষলৈকে চালে সকলোকে থেংক ইউ এগেইন এণ্ড জয় আই অসম।